সকল মই তোমালোকক ইতিমধ্যেই বেংক কি বেংকৰ উৎপত্তি কেনেকৈ হৈছিল বা বিভিন্ন প্ৰকাৰৰ বেংকবোৰ কি কি সেই বিষয়ে ইয়াৰ আগৰ ভিডিঅ'বিলাকত বুজাই দিছোঁ। গতিকে আজি আমি বিভিন্ন প্ৰকাৰৰ বেংকবিলাকৰ ভিতৰত এক প্ৰধান আৰু গুৰুত্বপূৰ্ণ বেংক যাক কেন্দ্ৰীয় বেংক বুলি কোৱা হয় সেই বেংকৰ বিষয়ে কিছু কথা পঢ়িম। গতিকে আহা আমি কেন্দ্ৰীয় বেংকৰ বিষয়ে চাই লওঁ। কেন্দ্ৰীয় বেংক কি? কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। এই বেংক নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে। গতিকে মই তোমালোকক ইতিমধ্যে এই কথা কৈছোঁৱেই যে কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ মুৰব্বী বেংক আৰু এই কেন্দ্ৰীয় বেংকৰ নীতি আৰু নিৰ্দেশনা অনুসৰি আন যিবিলাক বেংক আছে অৰ্থাৎ আন যিবিলাক বেংক মানে বাণিজ্যিক বেংক যিবিলাক আছে সেই বেংকবিলাকে তেওঁলোকৰ কাৰ্যসমূহ সম্পাদন কৰে। তাৰপিছত তোমালোকে দেখিবলৈ পাইছা যে ছুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এই বেংক স্থাপিত হৈছিল 1656 চনত 1656। ছুইডেন যিখন দেশ সেই দেশখনৰ ৰিক্স বেংক সেই দেশখনত থকা ৰিক্স বেংক সেই বেংকটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এই বেংকটো কোন চনত স্থাপিত হৈছিলে 1656 চনত। গতিকে এনেকুৱা কিছুমান সৰু সৰু প্ৰশ্ন তোমালোকে মনত ৰাখিবা, কাৰণ এই প্ৰশ্নবিলাক তোমালোকক হাইস্কুল শিক্ষান্তৰ চূড়ান্ত পৰীক্ষাত সুধিব পাৰে আৰু মই ইয়াৰ এই প্ৰশ্নবিলাকৰ যিবিলাক ভিতৰুৱা প্ৰশ্ন উত্তৰ সেইবিলাকো তোমালোকক লিখি প্ৰেৰণ কৰিম ভিডিঅ'বিলাক। তাৰপিছত তোমালোকে দেখিবলৈ পাইছা যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এই বেংক স্থাপিত হয় 1935 চনত। বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো আছিলে ছুইডেনৰ ৰিক্স বেংক আৰু এই ৰিক্স বেংক 1656 চনত স্থাপিত কৰা হৈছিল। আৰু তাৰপিছতে ভাৰতীয় যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় কেন্দ্ৰীয় বেংকটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, সেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত স্থাপিত হৈছিলে 1935 চনত। গতিকে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন মনত ৰাখিবা, কেতিয়া কোনটো বেংক স্থাপিত হৈছিলে। তোমালোকে কেন্দ্ৰীয় বেংক কি, ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি আৰু এই বেংকটো কেতিয়া স্থাপিত হৈছিল সেই বিভিন্নবিলাক তথ্য তোমালোকে পোৱাৰ লগতে এতিয়া আমি কেন্দ্ৰীয় বেংকৰ বিভিন্ন কাৰ্যাৱলীসমূহ কি কি সেই বিষয়ে আলোচনা কৰিম। গতিকে আহা আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ চাই লওঁ। কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে। তাৰ ভিতৰত প্ৰধান কাৰ্যটো হৈছে মুদ্ৰা ছপা কৰা কাৰ্য। কেন্দ্ৰীয় বেংকে যিবিলাক কাৰ্য কৰে তাৰ ভিতৰত প্ৰধান আৰু একমাত্ৰ মুখ্য কাৰ্যটো হৈছে মুদ্ৰা ছপা কৰা বা মুদ্ৰাৰ ছপাকৰণ। গতিকে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে আৰু কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ, বাকী কোনো বেংকৰে এই অধিকাৰটো নাই। অৰ্থাৎ কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ অকল প্ৰতিখন দেশৰে কেন্দ্ৰীয় বেংকক দিয়া হৈছে। আমাৰ ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক কাগজী মুদ্ৰা ছপা কৰাৰ দায়িত্ব দিয়া হৈছে। ৰিজাৰ্ভ বেংকৰ বাহিৰে আন কোনো বেংকৰে এই অধিকাৰ নাই। আৰু ৰিজাৰ্ভ বেংকে সকলোবিলাক মুদ্ৰা ছপা কৰাৰ লগতে একমাত্ৰ যিটো এটকীয়া কইন আমাৰ দেশত আমাৰ মুদ্ৰা ব্যৱস্থাত প্ৰচলিত যিটো এটকীয়া মুদ্ৰা, সেই মুদ্ৰাটোহে কেন্দ্ৰীয় বেংকে ছপা নকৰে। সেই মুদ্ৰাটো কোনে ছপা কৰে? সেই মুদ্ৰাটো ছপা কৰে ফাইনেন্স কমিশ্যন, তাৰমানে বিত্ত আয়োগে এই এটকীয়া যিটো মুদ্ৰা আমাৰ অৰ্থনীতিৰ সেই মুদ্ৰাটো বিত্ত আয়োগে ছপা কৰে। ইয়াৰ মাজতো বিভিন্ন ৰিজন থাকিব পাৰে বা বিভিন্ন কাৰণ থাকিব পাৰে কিয় এটকীয়া মুদ্ৰাটো কেন্দ্ৰীয় বেংকে ছপা নকৰে। এইবিলাক বিভিন্ন কি কাৰণত ছপা নকৰে এইখিনি মই কিছুমান কেতিয়াবা পিছত তোমালোকক এইবিলাক কথা বুজাই দিম। এতিয়া আমি কেন্দ্ৰীয় বেংকৰ যিটো দ্বিতীয় কাৰ্যাৱলীটো চাওঁ যে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এতিয়া আমানত বা ঋণ মুদ্ৰা বুলি কওঁতে তোমালোকে পোনপ্ৰথমেই কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰা এই আমানত বা ঋণ মুদ্ৰা কি সেই বিষয়ে জানি ল'ব লাগিব। ঋণ মুদ্ৰা কি সেই বুলি তোমালোকক যদি প্ৰশ্ন আহে তেন্তে তোমালোকে লিখিব লাগিব দেশৰ বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান প্ৰক্ৰিয়াৰ জৰিয়তে যি মুদ্ৰাৰ সৃষ্টি কৰে তাকে ঋণ মুদ্ৰা বুলি কোৱা হয়। বুজি পাইছা সকলোৱে? মই আকৌ এবাৰ কৈ দিছোঁ যে ঋণ মুদ্ৰা কি? দেশৰ বাণিজ্যিক বেংকসমূহে, কেন্দ্ৰীয় বেংক নহয় বাণিজ্যিক বেংক, অৰ্থাৎ কেন্দ্ৰীয় বেংকক বাদ দি বাকী সকলোবিলাক বেংককে বাণিজ্যিক বেংক বুলি কোৱা হয়। ঋণ মুদ্ৰা দেশৰ কেন্দ্ৰীয় বেংকে তেওঁলোকৰ ঋণ প্ৰদান প্ৰক্ৰিয়াৰ জৰিয়তে
যি মুদ্ৰাৰ সৃষ্টি কৰে তাকে ঋণ মুদ্ৰা বুলি কোৱা হয়। হ'ব, এতিয়া এই ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কেন্দ্ৰীয় বেংকে কেনেকৈ কৰে বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰাটো কিয় প্ৰয়োজন সেই বিষয়েও তোমালোকে পঢ়িবলৈ পাবা। সেই বিষয়ে বাণিজ্যিক বেংকত আছে। তোমালোকৰ বাণিজ্যিক বেংকৰ যেতিয়া কাৰ্যাৱলীসমূহ তোমালোকে পঢ়িবা তেতিয়া তোমালোকে সেই কথাখিনি পাবা। এতিয়া তোমালোকে ইয়াত চোৱা যে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া কেন্দ্ৰীয় বেংকে যিটো লাষ্টৰ শাৰীটোত লিখা আছে যে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী, গতিকে সেই ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলীসমূহ কি ব্যৱস্থাৱলী সেই বিষয়ে তোমালোকে ওপৰৰ শ্ৰেণীবিলাকত তোমালোকে ভালদৰে পঢ়িবলৈ পাবা। কি ব্যৱস্থা কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰে ঋণ নিয়ন্ত্ৰণৰ কাৰণে। গতিকে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতাটো নিয়ন্ত্ৰণ কৰিব পাৰে। হ'ব, গতিকে কেন্দ্ৰীয় বেংকৰ দ্বিতীয় কাৰ্যাৱলীটো আছিলে দেশখনৰ ঋণ মুদ্ৰা বা আমানত মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, আৰু প্ৰথম যিটো কাৰ্যাৱলী আছিলে সেই কাৰ্যাৱলীটো হৈছে কাগজী মুদ্ৰাৰ ছপা কৰা। এতিয়া কেন্দ্ৰীয় বেংকৰ তৃতীয় কাৰ্যাৱলীটো আছিলে কি, ইয়াত তোমালোকে দেখিবলৈ পাইছা যে কেন্দ্ৰীয় বেংকৰ তৃতীয় কাৰ্যাৱলীটো কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। অৰ্থাৎ কেন্দ্ৰীয় বেংকে বেংকৰ বেংক মানে বেংকবিলাকৰ পিতৃস্বৰূপে কাৰ্য সম্পাদন কৰিব লাগে। তাৰমানে বিপদৰ সময়ত বেংকসমূহক সহায় কৰিব লাগে কেন্দ্ৰীয় বেংকে। যে গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংকে অন্যান্য বেংকৰ বিপদৰ বন্ধু। গতিকে মই তোমালোকক ইতিমধ্যে কৈছোঁ যে কেন্দ্ৰীয় বেংকে সকলোবিলাক বেংকক বিপদৰ সময়ত তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। সেয়েহে কেন্দ্ৰীয় বেংকক বেংকৰ বেংক বুলি কোৱা হয়। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল। অৰ্থাৎ কেন্দ্ৰীয় বেংকে সকলোবিলাক বেংককে তেওঁলোকৰ বিপদৰ সময়ত শেষ ত্ৰাণকৰ্তা বা শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে কাৰ্য সম্পাদন কৰে। এতিয়া কেন্দ্ৰীয় বেংকৰ 4 নম্বৰ কাৰ্যটো কি, যে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। অৰ্থাৎ কেন্দ্ৰীয় বেংকে কেৱল বেংকসমূহকে সহায় নকৰে, বেংকৰ লগতে কেন্দ্ৰীয় বেংকে দেশৰ যিখন কেন্দ্ৰীয় চৰকাৰ সেই কেন্দ্ৰীয় চৰকাৰকো বিভিন্ন কাৰ্যত সহায় কৰে। এতিয়া কি কাৰ্যত সহায় কৰে চোৱা, বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ যদি চৰকাৰী আয়ৰ পৰিমাণ কম হয় তেন্তে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল'ব পাৰে। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায় কেন্দ্ৰীয় বেংক চৰকাৰৰ পৰামৰ্শদাতাও। অৰ্থাৎ আমাৰ অৰ্থনীতিত যদি বাজেট ঘাটিয়ে যদি দেখা দিয়ে, অৰ্থাৎ বাজেট ঘাটি মানে কি, যেতিয়া আমাৰ আয়ৰ তুলনাত ব্যয়টো বেছি হয়, দেশখনত আয়ৰ তুলনাত ব্যয় বেছি হ'লে তাক ঘাটি বুলি কোৱা হয়। সেই ঘাটিৰ সময়ত দেশৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা কি কৰিব পাৰে, টকা ধাৰলৈ ল'ব পাৰে বা আৰ্থিক সাহায্য ল'ব পাৰে। হ'ব, যে কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। কেন্দ্ৰীয় বেংকে চৰকাৰৰ পৰামৰ্শদাতাও চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়। গতিকে সকলোবিলাক ক্ষেত্ৰতে কেন্দ্ৰীয় বেংকে আমি দেখিলোঁ যে কেন্দ্ৰীয় বেংকে সকলোবিলাক ক্ষেত্ৰতে কেন্দ্ৰীয় চৰকাৰক সহায় কৰে। আৰু সেই গতিকে কেন্দ্ৰীয় বেংকৰ অৰ্থনীতিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, যিহেতু কেন্দ্ৰীয় বেংকে সকলোবিলাক বেংকক বিপদৰ সময়ত সহায় কৰে, তাৰোপৰি দেশৰ কেন্দ্ৰীয় চৰকাৰক সহায় কৰে, তাৰোপৰি দেশখনৰ যিটো ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে আৰু লগতে কাগজী মুদ্ৰা ছপা কৰে। দেশৰ প্ৰথম আৰু একমাত্ৰ কাৰ্যাৱলী কেন্দ্ৰীয় বেংকৰ কাগজী মুদ্ৰা ছপা কৰা। আমাৰ কেন্দ্ৰীয় বেংকৰ পঞ্চম গুৰুত্বপূৰ্ণ কাৰ্যটো কি, সেইটো হৈছে কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। অৰ্থাৎ কেন্দ্ৰীয় বেংক হৈছে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। এটা বৈদেশিক বিনিময়যোগ্য অৰ্থাৎ বিদেশৰ লগত আমি বিনিময় কৰিবলৈ যিটো মুদ্ৰা ব্যৱহাৰ কৰোঁ। আজি যদি আমি আমেৰিকাৰ পৰা কিবা এটা বস্তু আনিব বিচাৰোঁ তেন্তে আমেৰিকাততো আমাৰ ভাৰতৰ টকাটো নচলিব। আমেৰিকাত কি চলিব, তেওঁলোকৰ ডলাৰটো বিচাৰিব আমাৰ পৰা। আৰু আমি জানো যে আমেৰিকাৰ ডলাৰৰ মূল্য ভাৰতৰ টকাৰ মূল্যতকৈ বহু পৰিমাণে বেছি। ভাৰতৰ যদি আমি টকাৰ 72 অৰ্থাৎ 72 টকা যদি দিওঁ তেতিয়াহে আমাক আমেৰিকাৰ পৰা $1 এটা দিব। গতিকে এই যে পদ্ধতিটো আমেৰিকাৰ টকাৰ মূল্যটো আমাৰ ভাৰতীয় টকাৰ মূল্যতকৈ বেছি, সেইটো আগতে আছিলে যে সেইটো কেন্দ্ৰীয় বেংকে দেশৰ কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে। কিন্তু আজিকালি কি হয়, আজিকালি
মুক্ত অৰ্থনীতিত মুক্ত যোগান আৰু চাহিদাৰ জৰিয়তে এই বিনিময় ব্যৱস্থাটো নিৰ্ধাৰণ হয় বা বিনিময় যিটো লেনদেন টকাৰ কোনোবা এটা টকাৰ মূল্য বৃদ্ধি হ'ব কোনোবা এটা হ্ৰাস পাব এইটো আজিকালি মুদ্ৰাৰ যোগান আৰু চাহিদাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। বাৰু যি কি নহওক আগৰ দিনত যেতিয়া কেন্দ্ৰীয় বেংকে বিনিময়ৰ মানে বৈদেশিক বিনিময়ৰ হাৰটো নিৰ্ণয় কৰিছিলে সেই সময়ত এইটো কেন্দ্ৰীয় বেংকৰ এক গুৰুত্বপূৰ্ণ কাৰ্য আছিলে। গতিকে কেন্দ্ৰীয় বেংকৰ পঞ্চম গুৰুত্বপূৰ্ণ কাৰ্যটো হৈছে যে কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। উদাহৰণস্বৰূপে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয়। এই বিনিময় হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে। অৱশ্যে মুক্ত অৰ্থনীতিত এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয় কৰে। অৰ্থাৎ মুক্ত যি অৰ্থনীতি আজিকালি সকলোবিলাক অৰ্থনীতি মুক্ত অৰ্থনীতি, গতিকে মুক্ত অৰ্থনীতিত বজাৰৰ মুক্ত চাহিদা আৰু যোগানেহে এই বিনিময় হাৰটো নিৰ্ধাৰণ কৰে। এতিয়া কেন্দ্ৰীয় বেংকৰ ষষ্ঠ কাৰ্যাৱলীটো কি যে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে তাত কোনবিলাক বেংক কেন্দ্ৰীয় বেংকে কোনবিলাক বেংকৰ বাবে পৰিশোধ বেংকৰ কাম কৰিব, যিবিলাক বাণিজ্যিক বেংক সেই বাণিজ্যিক বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। মই তোমালোকক ইতিমধ্যেই কেন্দ্ৰীয় বেংকৰ বেংক তেনেকৈ তোমালোকে 3 নম্বৰ এটা কাৰ্যাৱলী পাইছিলা। সেই 3 নম্বৰ কাৰ্যাৱলীটোত লিখা আছিলে যে কেন্দ্ৰীয় বেংকেই সকলো বেংকৰ পিতৃস্বৰূপে কাম কৰিব লাগিব বা সকলোবিলাক বেংকৰ বেংক হিচাপে কাম কৰিব লাগিব। সেই 6 নম্বৰ যিটো কাৰ্যাৱলী এই কাৰ্যাৱলীটো সেই 3 নম্বৰ কাৰ্যাৱলীৰ দৰে একেই যে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। এতিয়া মন কৰিবলগীয়া যে বেংকসমূহ পৰস্পৰ নিৰ্ভৰশীল। কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ'লে আন এটা বেংকৰ পৰা ঋণ লয়। এইদৰে আন্তঃবেংক লেনদেন চলি থাকে। কেন্দ্ৰীয় বেংকত সকলো বেংকৰ হিচাপ থাকে। যেতিয়া ঋণ লওঁতা বেংকে ঋণ দিওঁতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওঁতা বেংকৰ হিচাপৰ পৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেইদৰে আৰু সেই পৰিমাণটো ঋণ দিওঁতা বেংকৰ হিচাপত যোগ দিয়া হয়। কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয়। অৰ্থাৎ তোমালোকে কথাখিনি বুজি পাইছা যে কেন্দ্ৰীয় বেংকসমূহে যিকোনো বাণিজ্যিক বেংকক যেতিয়া অৰ্থৰ প্ৰয়োজন হয় বা টকাৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকে কেন্দ্ৰীয় বেংকসমূহে সেই বাণিজ্যিক বেংকসমূহক টকা বা অৰ্থৰ যোগান ধৰে। থুলমূলকৈ কথাটো 6 নম্বৰ যিটো কাৰ্যাৱলী সেইটোৱে। এতিয়া 7 নম্বৰ কাৰ্যাৱলীটো আছে যে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। এতিয়া কেন্দ্ৰীয় বেংকে মুদ্ৰা ছপা কৰা, বেংকসমূহৰ বেংক হিচাপে কাম কৰা, চৰকাৰৰ ঋণ যোগান ধৰা বা চৰকাৰৰ পৰামৰ্শদাতা হিচাপে কাম কৰা, ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰা সেই কাৰ্যবিলাকৰ উপৰিও কেন্দ্ৰীয় বেংকে কি কৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য কৰে। এতিয়া উন্নয়নমূলক কাৰ্যবিলাক কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাৰ্য কৰে যে আৰ্থ সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব লাগে। অৰ্থাৎ আৰ্থ সামাজিক উন্নয়নৰ বাবে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কেন্দ্ৰীয় বেংকে যিবিলাক খণ্ড তাৰমানে যিবিলাক খণ্ড উন্নত হ'লে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো উন্নত হ'ব সেই খণ্ডবিলাকক কেন্দ্ৰীয় বেংকে টকাৰ যোগান ধৰে। এতিয়া কোনবিলাক খণ্ড তেনেকুৱা আমাৰ ভাৰতৰ কথা যদি কওঁ তেতিয়াহ'লে ভাৰতত কৃষি খণ্ডটো গুৰুত্বপূৰ্ণ খণ্ড, কাৰণ কৃষিৰ পৰা ভাৰতৰ অত্যাধিক টকা আহে। কৃষি মানে ইয়াত ধান খেতিটোৰ কথাই কোৱা নাই, অকল কৃষি মানে ধান খেতিটোকে বুজোৱা নাই। চাহ খেতিও হ'ব পাৰে, কুঁহিয়াৰ খেতিও হ'ব পাৰে বা বিভিন্ন ধৰণৰ ফল মূলৰ খেতিও হ'ব পাৰে, শাক পাচলি খেতিও হ'ব পাৰে। গতিকে এই কৃষি খণ্ডটো ভাৰতৰ কথা যদি কওঁ কৃষি খণ্ডলৈ কেন্দ্ৰীয় বেংকে যথেষ্ট ঋণ আগবঢ়াব আৰু ঋণ আগবঢ়ালেহে কৃষি খণ্ডটো উন্নত হ'ব, যি আমাৰ ভাৰতীয় অৰ্থনীতিখন উন্নত কৰিব। ইয়াত লিখা আছে যে উদাহৰণস্বৰূপে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ড যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত অসুবিধাত নপৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় বেংকে। অৰ্থাৎ ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানতৰ 40% হ'ব লাগে। অৰ্থাৎ কেন্দ্ৰীয় বেংকে অৰ্থনীতিখনত থকা বিভিন্নবিলাক গুৰুত্বপূৰ্ণ খণ্ড যেনে কৃষি খণ্ডই হওক বা ঔদ্যোগিক খণ্ডই হওক এই খণ্ডবিলাকক কি কৰিব লাগিব কেন্দ্ৰীয় বেংকে ঋণৰ যোগান ধৰিব লাগিব। কিহৰ কাৰণে ধৰিব লাগিব? যাতে দেশখনৰ অৰ্থনীতিৰ উন্নয়ন হয়। কাৰ্যাৱলীটো আহিলে যে কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে দেশৰ আৰ্থিক পৰিস্থিতিৰ সময়ে সময়ে খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা, ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা আৰু কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি। যিটো আমাৰ কেন্দ্ৰীয় বেংকৰ শেষ আৰু অন্তিমটো কাৰ্যাৱলী, সেই কাৰ্যাৱলীটো হৈছে যে কেন্দ্ৰীয় বেংকে দেশৰ ছাত্ৰ ছাত্ৰী হওক, দুখীয়া কৃষক হওক,
বা বিভিন্ন ধৰণৰ সমবায় বেংক হওক সেই বেংকসমূহক ঋণৰ যোগান ধৰিব লাগে। কেন্দ্ৰীয় বেংকে পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান নধৰে, তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে সেই আঁচনিসমূহ তেওঁলোকে বাণিজ্যিক বেংকলৈ প্ৰেৰণ কৰে আৰু এই আঁচনিসমূহৰ জৰিয়তেই তেওঁলোকে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা বিভিন্ন কৃষকেই হওক সেই কৃষকসকললৈ তেওঁলোকে কেন্দ্ৰীয় বেংকে কি কৰে ঋণৰ যোগান ধৰে। গতিকে এই 8টাই আছিলে কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যাৱলী। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যাৱলীসমূহ ভালদৰে বুজি পাইছা বুলি। আৰু তোমালোকে মই আগতেও কৈছোঁ আজিও কওঁ যে তোমালোকে কিতাপখন আকৌ এবাৰ থ্ৰলি পঢ়িবা। মই ইয়াত ভিডিঅ'খিনি বুজাই দিয়াৰ উপৰিও তোমালোকে নিজে এবাৰ কিতাপখন পঢ়ি চাবা কথাখিনি, তেতিয়া তোমালোকৰ খৰচি মাৰি পঢ়িলে কথাখিনিও তোমালোকৰ ক্লিয়াৰ হ'ব, তোমালোকে আৰু ভালকৈ বুজিব পাৰিবা। আৰু লগতে এইটো কথাও কওঁ যে তোমালোকে আমাৰ যিটো চেনেল, আমাৰ শ্ৰেণীকোঠা চেনেল, এই চেনেলটো তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু লগতে ভিডিঅ'বিলাক কেনেকুৱা পাইছা সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যিসকল একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেই একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো মই এই এটা অনুৰোধ জনাওঁ যে তেওঁলোকে যদি বিচাৰে যে একাদশ শ্ৰেণীৰ তেওঁলোকে অৰ্থনীতি যিটো বিভাগ ইকনমিক্সৰ ষ্টেটিষ্টিক্স পাৰ্টটোৱে হওক অৰ্থাৎ পৰিসংখ্যা বিজ্ঞান পাৰ্টটোৱে হওক বা আজি এইবাৰ তোমালোকৰ এটা নতুন চিলেবাছ দিয়া হৈছে ব্যষ্টিবাদী অৰ্থনীতি, সেই ব্যষ্টিবাদী অৰ্থনীতিৰ পাৰ্টটোৱে হওক তোমালোকে এই চেনেলৰ আমাৰ শ্ৰেণীকোঠা চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে চাব পাৰিবা। প্লে'লিষ্টত তোমালোকে একাদশ শ্ৰেণীৰ যিখন অৰ্থনীতিৰ কিতাপ সেই অৰ্থনীতিৰ কিছুমান ভিডিঅ' তাত আপলোড কৰি থোৱা হৈছে। গতিকে তোমালোকে যদি আগ্ৰহী তেন্তে সেই ভিডিঅ'বিলাকো তোমালোকে চাব পাৰিবা। এতিয়া যি কি নহওক আশা ৰাখিছোঁ আজি এই ভিডিঅ'টো তোমালোকে ভাল পাইছা বুলি। আৰু কিবা যদি অসুবিধা পোৱা তেন্তে আগৰ দৰে আকৌ আজি কৈছোঁ যে কমেণ্ট ছেশ্যনত তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।